নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নাৰায়ণ সাধনা SB লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰথম বাৰ্ষিক ৰাজনীতি বিজ্ঞানৰ 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। এই প্ৰশ্নসমূহ 2015 চনৰ পৰা 2019 চনৰ প্ৰশ্ন কাকতৰ পৰা লোৱা হৈছে। তোমালোকে মনোযোগ দি শুনিবা হওক। এতিয়া প্ৰথম বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্ন কাকত ৰাজনীতি বিজ্ঞান 2015 ক শাখা কাৰ্যত ভাৰতীয় সংবিধানৰ চমু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছোঁ। 1 নম্বৰ এ, সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ এ, সংবিধানৰ তৃতীয় অংশ পাৰ্ট 3ৰ 12 অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদত। বি, নিজা সংবিধান থকা ভাৰত যুক্তৰাষ্ট্ৰৰ একমাত্ৰ ৰাজ্যখনৰ নামটো লিখা। উত্তৰ জম্মু আৰু কাশ্মীৰ। প্ৰশ্ন, ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। প্ৰশ্ন ডি, সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে? উত্তৰ 1976 চনত 42তম সংবিধান সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা হৈছে? উত্তৰ 368 নং অনুচ্ছেদত ভাৰতীয় সংবিধান সংশোধন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা হৈছে। প্ৰশ্ন, ভাৰতীয় সংবিধান গতিশীল, শুদ্ধ নে অশুদ্ধ লিখা। উত্তৰ শুদ্ধ। খ শাখা ৰাজনৈতিক তত্ত্ব 15 নং প্ৰশ্ন এ, ৰাজনীতি বিজ্ঞানৰ আৰম্ভ আৰু অন্ত ৰাষ্ট্ৰক লৈ কথাষাৰ কৈছে লাস্কিয়ে, গাৰ্নাৰে, বাৰ্জেছে। সঠিক বিকল্পটো বাছি উলিওৱা। উত্তৰ গাৰ্নাৰে। প্ৰশ্ন বি, গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ পলিটিকাছ। প্ৰশ্ন চি, নেলছন মেণ্ডেলাৰ জীৱনী গ্ৰন্থখনৰ নাম কি? উত্তৰ লং ৱাক টু ফ্ৰীডম। ডি প্ৰশ্ন, এ থিয়ৰী অফ জাষ্টিচ নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ জন ৰলছ। ই প্ৰশ্ন, ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল 1945/1948/1950 চনত। সঠিক বিকল্পটো বাছি উলিওৱা। উত্তৰ 1948 10 ডিচেম্বৰত। প্ৰশ্ন, UNDPৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ UNDPৰ সম্পূৰ্ণ ৰূপটো হ'ল ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম। 2016 চন ক শাখা কাৰ্যত ভাৰতীয় সংবিধান 1 নম্বৰ প্ৰশ্ন এ, সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে? উত্তৰ ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত। বি প্ৰশ্ন, ভাৰতীয় সংবিধানৰ খচৰা সমিতিখনৰ সভাপতি কোন আছিল? উত্তৰ ডক্টৰ BR আম্বেদকাৰ। চি, ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ ভাৰতীয় সংবিধানৰ 4ৰ্থ অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ডি প্ৰশ্ন, মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ হয় বা নহয় লিখা। উত্তৰ হয়। ই প্ৰশ্ন, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি হৈছে বয়স/শিক্ষা/সম্পত্তি। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ বয়স। এফ প্ৰশ্ন, প্ৰত্যেকজন নাগৰিকে একোজন ভোটাৰ নে? উত্তৰ নহয়। খ শাখা ৰাজনৈতিক তত্ত্ব 15 নং প্ৰশ্ন এ প্ৰশ্ন,
ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? উত্তৰ এৰিষ্টটলে। প্ৰশ্ন, ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য, ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল, এইটো কোনে কৈছিল? উত্তৰ জন চিলি। চি প্ৰশ্ন, অন লিবাৰ্টি নামৰ গ্ৰন্থখনৰ লিখক কোন? জন ষ্টুৱাৰ্ট মিল। ডি প্ৰশ্ন, অৰ্থনৈতিক সমতাৰ এটা উদাহৰণ দিয়া। উত্তৰ, অৰ্থনৈতিক ক্ষমতাৰ এটা উদাহৰণ হ'ল সমান কামৰ বাবে সমান পাৰিশ্ৰমিকৰ ব্যৱস্থা। ই প্ৰশ্ন, এজন বিদেশীক ৰাষ্ট্ৰৰ পৰা বহিষ্কাৰ কৰিব পাৰি? হয় বা নহয় লিখা। উত্তৰ নহয়। এফ, জন্মসূত্ৰে লাভ কৰা প্ৰকৃত নাগৰিকত্বৰ এটা নীতি উল্লেখ কৰা। উত্তৰ, জন্মসূত্ৰে লাভ কৰা প্ৰকৃত নাগৰিকত্বৰ এটা নীতি হ'ল তেজৰ সম্পৰ্ক। এই নীতি অনুসৰি এজন লোকে বংশগত হিচাপে নাগৰিকত্ব লাভ কৰিব পাৰে। 2017 চন ক শাখা কাৰ্যত ভাৰতীয় সংবিধান 1 নম্বৰ ক, ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খ প্ৰশ্ন, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, সত্য নে অসত্য লিখা। উত্তৰ সত্য। গ, ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰক সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি বিবেচনা কৰা হয়? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক। ঘ, সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত এটা পাৰ্থক্য লিখা। উত্তৰ, কিছুমান সাধাৰণ অধিকাৰ সংবিধানত লিপিবদ্ধ নাথাকে, আনহাতে মৌলিক অধিকাৰ সংবিধানত লিপিবদ্ধ থাকে। উঙ, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে? উত্তৰ, 370 নং অনুচ্ছেদে। প্ৰথম ছ, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট এটা আদৰ্শ উল্লেখ কৰা। উত্তৰ, সামাজিক ন্যায়। খ শাখা 15 ক প্ৰশ্ন, হিন্দ স্বৰাজ গ্ৰন্থখনৰ লিখক কোন? উত্তৰ, মহাত্মা গান্ধী। খ প্ৰশ্ন, স্বাধীনতা আমাৰ জন্মগত অধিকাৰ আৰু আমি ইয়াক পাবই লাগিব, এইটো কোনে কৈছিল? উত্তৰ, লোকমান্য বাল গংগাধৰ তিলকে। গ প্ৰশ্ন, জীৱনৰ অধিকাৰ হৈছে এটা নাগৰিক অধিকাৰ / ৰাজনৈতিক অধিকাৰ / অৰ্থনৈতিক অধিকাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ গ, নাগৰিক অধিকাৰ। ঘ প্ৰশ্ন, মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া। উত্তৰ, সামাজিক অধিকাৰ। উঙ, দ্য ফ্লাৱাৰ্ছ অৱ হিৰোশ্বিমা গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ, ইডিথা মৰিছ। নৰ্মদা বাচাও আন্দোলনৰ লগত কোন জড়িত? উত্তৰ, মেধা পাটেকাৰ। 2018 চন ক শাখা কাৰ্যত ভাৰতীয় সংবিধান 1 নম্বৰ প্ৰশ্ন, ক, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰ, ডক্টৰ বি.আৰ. আম্বেদকাৰ। খ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ এটা উৎস উল্লেখ কৰা। উত্তৰ, ব্ৰিটিছ সংবিধান। গ প্ৰশ্ন, মৌলিক অধিকাৰবোৰ অসীম, সত্য নে অসত্য লিখা। উত্তৰ, অসত্য। ঘ, ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল? উত্তৰ, 1978 চনত 44তম সংবিধান সংশোধনীৰ জৰিয়তে। উঙ, ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন? উত্তৰ, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। প্ৰথম ছ, ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে? উত্তৰ, ভাৰতৰ অংগৰাজ্যৰ ৰাজ্যপালসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। খ শাখা 15 নম্বৰ প্ৰশ্ন, ক, স্বাধীনতাক মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে যুক্তি দৰ্শাইছিল? উত্তৰ, ৰুছুৱে। খ,
দি ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লিখক হ'ল ছক্ৰেটিছ অব্লিক প্লেটো। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ প্লেটো। গ প্ৰশ্ন, আধুনিক উদাৰতাবাদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ ধৰ্ম নিৰপেক্ষতা। ঘ প্ৰশ্ন, গ্ৰীণ পিচ কি? গ্ৰীণ পিচ হ'ল পৰিৱেশ সুৰক্ষাৰ এটা বেচৰকাৰী সংগঠন। ঙ প্ৰশ্ন, UNDPৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম। ইয়াতে এটা প্ৰশ্ন আছিল, নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম লিখা। উত্তৰ লং ৱাক টু ফ্ৰীডম। 2019 চন ক শাখা কাৰ্যত ভাৰতীয় সংবিধান 1 নম্বৰ ক প্ৰশ্ন, অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1946 চনৰ 9 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈ। খ প্ৰশ্ন, এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয়, সত্য নে অসত্য লিখা। উত্তৰ সত্য। গ অস্পৃশ্যতা বৰ্জন কৰা এক সমতাৰ অধিকাৰ / ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ / শোষণৰ বিৰুদ্ধে অধিকাৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ অস্পৃশ্যতা বৰ্জন এক সমতাৰ অধিকাৰ। ঘ প্ৰশ্ন, স্বতন্ত্ৰতা আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ এটা উল্লেখ কৰা। উত্তৰ স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ। ঙ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ইয়াৰ সংশোধনৰ প্ৰক্ৰিয়াক আলোচনা কৰে? উত্তৰ 368 নং অনুচ্ছেদে। প্ৰথম উচ্চতম ন্যায়ালয়ে কোনটো গোচৰত ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল? উত্তৰ কেশৱানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে ৰায়দান কৰোঁতে। খ শাখা ৰাজনৈতিক তত্ত্ব। 15 নং প্ৰশ্ন ক, কোনজন জাৰ্মান দাৰ্শনিকে ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল? উত্তৰ জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্ট। খ 18 শতিকাত ফৰাচী বিপ্লৱীসকলে স্বাধীনতা, সমতা আৰু দেশ ৰন্ধনী ব্যৱহাৰ কৰিছিল। খালী ঠাই পূৰ কৰা। উত্তৰ ভাতৃত্ববোধ। গ প্ৰশ্ন, জাতি বহু পৰিমাণে এক কাল্পনিক সমাজ, সত্য নে অসত্য লিখা। উত্তৰ সত্য। ঘ জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছেনে? উত্তৰ আছে। প্ৰশ্ন, কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন সংঘটিত হৈছিল? উত্তৰ 1991 চনত। প্ৰথম গাঁথনিগত হিংসাৰ এটা উদাহৰণ দিয়া। উত্তৰ পিতৃ প্ৰাধান্য। ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন উত্তৰ, পাঠভিত্তিক প্ৰশ্ন উত্তৰ অথবা ৰাজনীতি বিজ্ঞানৰ পাঠবিলাকৰ আলোচনা পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।